নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আমি আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহত ইণ্ডিয়ান পলিটিৰ পৰা যি প্ৰশ্ন আহিব তাৰে সম্ভাৱনীয় কেইটামান প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। পিছে দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দি আছাম এছেম্বলি? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অৰ্থাৎ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? সেইটো হৈছে শুদ্ধ উত্তৰ বাবু বসন্ত কুমাৰ দাস হৈছে শুদ্ধ উত্তৰ। আপোনালোকে কমেণ্ট কৰি জনাওক যে বৰ্তমান কোন আছে এছেম্বলি স্পীকাৰ। তাৰপিছৰটো প্ৰশ্ন 2 নম্বৰ, অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? When was the first session of Assam Assembly held? অসম বিধানসভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, 7 এপ্ৰিল 1937 চনত। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ, ছাৰ মহম্মদ ছালেহ আকবৰ হায়দৰী হৈছে শুদ্ধ উত্তৰ। তেওঁ আছিল অসমৰ প্ৰথমজন ৰাজ্যপাল। তাৰপিছৰটো প্ৰশ্ন, আৰু ইয়াৰ লগতে আপোনালোকক কৈ দিছোঁ যে যদি কেতিয়াবা সোধে যে ফাৰ্ষ্ট অসমীয়া অৰ্থাৎ অসমীয়া ৰাজ্যপাল কোন আছিল? অসমৰ নহয়, আচলতে গোটেই ইণ্ডিয়াৰে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? সেইটো হৈছিল অপশ্যন ডি বিষ্ণুৰাম মেধি হ'ব ইয়াৰ এনচাৰ। যদি অসমীয়া বুলি সোধে যে প্ৰথম অসমীয়া কোন, এইটোৰ এনচাৰটো হ'ব বিষ্ণুৰাম মেধি। আৰু যদি আমাৰ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল সোধে তেতিয়া হ'ব ছাৰ মহম্মদ ছালেহ আকবৰ হায়দৰী। তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ, সংবিধান সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল? হু ৱাজ ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ কনষ্টিটুৱেণ্ট এছেম্বলি? এইটোৰ এনচাৰটো কি হ'ব? সংবিধান সভাৰ সভাপতি হিচাপে প্ৰথমে কোন নিৰ্বাচিত হৈছিল? এইটো এনচাৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে কাৰেক্ট এনচাৰ, অপশ্যন ডি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰিব, আৰু আপোনালোকে আমাৰ ডিছক্ৰিপশ্যন বক্সত থকা টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব পাৰে। এই টেলিগ্ৰাম চেনেলটোত এই ভিডিঅ'ৰ PDF-সমূহ দিয়া হ'ব, আৰু লগতে ডেইলি এটা MCQ প্ৰশ্ন দিয়া হয়। আপোনালোকে নিশ্চয় ইয়াৰ জৰিয়তে উপকৃত হ'ব পাৰিব। 5 নম্বৰটো প্ৰশ্ন, এতিয়া সংবিধানৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ কনষ্টিটিউশ্যন? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? এইটো এনচাৰটো হৈছে ডক্টৰ BR আম্বেদকাৰ, ফুল ফৰ্ম ডক্টৰ ভীমৰাও আম্বেদকাৰ। তাৰপিছৰটো প্ৰশ্ন 6 নম্বৰ, কোন চনত সংবিধান গৃহীত হৈছিল? ইন হুইচ ইয়াৰ কনষ্টিটিউশ্যন ৱাজ এডপ্টেড? ভাৰতীয় সংবিধানখন কোন চনত গৃহীত হৈছিল? এইটো এনচাৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, 26 নৱেম্বৰ 1949 চনত। এডপ্টেড সুধিছে, আৰু যদি কাৰ্যকৰী কোন চনত সুধিছিল সেইটো হ'ব অপশ্যন এ, যে 26 জানুৱাৰী আছে, 26 জানুৱাৰী 1950 চনৰ পৰা কি হৈছিল? কাৰ্যকৰী হৈছিল। তাৰ বাবে আমি গোটেই ভাৰতত 26 জানুৱাৰীৰ দিনটো গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। আৰু যদি এডপ্ট কৰাৰ কথা সুধিছে তেতিয়া 26 নৱেম্বৰ 1949। তাৰপিছৰটো প্ৰশ্ন, অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ ইন আছাম? এইটো এনচাৰটো কি? যে অসমৰ ইমানখন সমষ্টি আছে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন। এইটো এনচাৰটো কি হ'ব? এইটো এনচাৰটো হৈছে অপশ্যন চি 14খন। তাৰপিছত অসমৰ ৰাজধানী দিছপুৰত কেতিয়া স্থাপন কৰা হৈছিল? দ্য কেপিটেল চিটি অফ আছাম ৱাজ এষ্টাব্লিছড এট দিছপুৰ ইন হুইচ ইয়াৰ? কিমান চনত দিছপুৰত আচলতে অসমৰ ৰাজধানী স্থাপন কৰা হৈছিল? এইটো এনচাৰটো হৈছে অপশ্যন ডি 1973। 1972 চনত আচলতে কি কৰা হৈছিল? 1972ত মেঘালয়ক অসমৰ পৰা ছেপাৰেট কৰি দিয়া হৈছিল, আৰু তাৰ পিছৰ বছৰ আচলতে 1973ত দিছপুৰত অসমৰ ৰাজধানী স্থাপন হয়, আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ পৰিৱৰ্তিত হয়। তাৰপিছৰটো প্ৰশ্ন 9 নম্বৰ, ভাৰতৰ জিলা ন্যায়াধীশ কোন নিযুক্তি দিয়ে? হু এপইণ্টছ ডিষ্ট্ৰিক্ট জাজ ইন ইণ্ডিয়া? ভাৰতৰ জিলা ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? এইটোৰ এনচাৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, গভৰ্ণৰ হৈছে শুদ্ধ উত্তৰ। গভৰ্ণৰে আচলতে ভাৰতৰ জিলা ন্যায়াধীশ
নিযুক্তি দিয়ে তাৰ পিছৰটো প্ৰশ্ন কাৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়ে অন হুজ ছাজেশ্যন দ্য প্ৰেচিডেণ্ট এপইণ্টছ দ্য গভৰ্ণৰ অফ এ ষ্টেট এইটো এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হৈছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰাইম মিনিষ্টাৰৰ পৰামৰ্শত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যৰ ৰাজ্যপাল নিযুক্তি দিয়ে তাৰ পিছৰটো প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে হুইচ আৰ্টিকেল হেজ দ্য ৰাইট টু এডুকেশ্যন ইনকাৰপ্টেড এজ ফাণ্ডামেণ্টেল ৰাইটছ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন কাৰণ এই প্ৰশ্নটো বহুতবাৰ পৰীক্ষাত আহিছে যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আচলতে শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰিছে এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন কি হ'ব চি হৈছে কাৰেক্ট এনচাৰ আৰ্টিকেল নম্বৰ 21A অকল 21 ক'লে নহ'ব 21A হ'ব আৰ্টিকেল তাৰ পিছৰটো প্ৰশ্ন স্পেলিংটো অলপ মিষ্টেক হৈছে তাৰ পিছৰটো প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিয়ে কোনো ব্যক্তিক ক্ষমা কৰিব পাৰে হুইচ আৰ্টিকেল হেজ দ্য এম্পাৱাৰ্ছ দ্য প্ৰেচিডেণ্ট টু গ্ৰেণ্ট পাৰ্ডনছ টু এনি পাৰ্চন অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে কাক ক্ষমা কৰিব পাৰে কোনটো আৰ্টিকেলত আছে ৰাষ্ট্ৰপতিয়ে সহজতে ক্ষমা কৰি দিব পাৰে কোনটো আৰ্টিকেলত আছে এইটো সুধিছে এইটো এনচাৰটো হ'ব আৰ্টিকেল নম্বৰ 72 আছে এই কথাটো তাৰ পিছৰটো প্ৰশ্ন 13 নম্বৰ তলৰ কোনটো তাৰিখত ভাৰতৰ সংবিধান সভাই ৰাষ্ট্ৰীয় পতাকাখন গ্ৰহণ কৰিছিল অন হুইচ ডেট ডিড দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া এডপ্ট দ্য নেশ্যনেল ফ্লেগ ৰাষ্ট্ৰীয় পতাকাখন কোন তাৰিখে ভাৰতৰ সংবিধান সভাই কি কৰিছিল গ্ৰহণ কৰিছিল এইটোৰ এনচাৰটো হৈছে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 22 জুলাই 1947 চন তাৰ পিছৰটো প্ৰশ্ন 14 নম্বৰ ভাৰতৰ সংবিধানত কিমানখন অনুসূচী আছে হাউ মেনি শিডিউল আৰ ইন দ্য কনষ্টিটিউৱেণ্ট অফ ইণ্ডিয়া ভাৰতৰ সংবিধানত কিমানখন অনুসূচী আছে অৰ্থাৎ কিমানটা শিডিউল আছে এইটোৰ এনচাৰটো হৈছে 12 হৈছে কাৰেক্ট এনচাৰ আগতে 8 আছিল বৰ্তমান 12 হৈছে তাৰ পিছৰটো প্ৰশ্ন ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট ডিলছ উইথ ফাণ্ডামেণ্টেল ডিউটিজ এইটো এনচাৰটো কি হ'ব যে কোনটো আৰ্টিকেলত আচলতে ভাৰতৰ মৌলিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰা আছে এইটো এনচাৰটো হৈছে অপশ্যন ডি 51A আৰ্টিকেল নম্বৰ 51A আচলতে মৌলিক কৰ্তব্যসমূহৰ বিষয়ে উল্লেখ কৰা আছে তাৰ পিছৰটো প্ৰশ্ন 17 নম্বৰ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা দিয়ে এবাৰ সুধিছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা যে ফাণ্ডামেণ্টেল ৰাইটছসমূহ আচলতে কোনটো কিমান আৰ্টিকেলত আছে এইটো এনচাৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ 12ৰ পৰা 35 লৈকে 12ৰ পৰা 35 লৈকে যিকেইটা আৰ্টিকেল আছে সেইকেইটা আৰ্টিকেলত ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহৰ বিষয়ে উল্লেখ কৰা আছে তাৰ পিছৰটো প্ৰশ্ন 18 নম্বৰ ভাৰতীয় সংবিধানত থকা মৌলিক কৰ্তব্যসমূহ দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ফাণ্ডামেণ্টেল ডিউটিজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউৱেণ্ট আৰ বৰড ফ্ৰম দি কনষ্টিটিউশ্যন অফ এইটো এনচাৰটো কি হ'ব এইটোৰ এনচাৰটো হৈছে অপশ্যন বি USSR পৰা আচলতে ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ লোৱা হৈছে পিছৰটো প্ৰশ্ন 19 নম্বৰ লোকসভাৰ সৰ্বোচ্চ আসন কিমান মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা অৰ্থাৎ লোকসভাত আচলতে মেক্সিমাম কিমানটা সিট আছে এইটো সুধিছে এইটো এনচাৰটো হৈছে অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ 550টা আচলতে 550টা সিট আছে কিন্তু বৰ্তমান কিমানটা ফিল হৈ আছে যদি সোধে তেতিয়া এইটোৰ এনচাৰটো হ'ব অপশ্যন ডি 543 বৰ্তমান 543টা সিট ফিল হৈ আছে কিন্তু লোকসভাৰ সৰ্বোচ্চ আসন 550টা তাৰ ভিতৰত 20টা আকৌ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰণে আছে আৰু 530টা ৰাজ্যসমূহৰ বাবে আছে তাৰ পিছৰটো প্ৰশ্ন সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল দ্য প্ৰিএম্বল অফ দি কনষ্টিটিউশ্যন ৱাজ প্ৰিপেয়াৰ্ড বাই সংবিধানখনৰ যে প্ৰস্তাৱনা আছে প্ৰথম পেজত সেইটো কোনে প্ৰস্তুত কৰিছিল এইটো সুধিছে এইটোৰ এনচাৰটো হৈছে অপশ্যন ডি জৱাহৰলাল নেহৰু হৈছে কাৰেক্ট এনচাৰ বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো এটা নিশ্চয় লাইক কৰিব আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু আগন্তুক আহি থকা পৰীক্ষাসমূহৰ বাবে আপোনালোকে আমাৰ এই চেনেলটো জইন হৈ লওক কাৰণ এই চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ জিকেৰ প্ৰশ্নসমূহ আপোনালোকে পাই থাকিব ধন্যবাদ